ভালকৈ চাই লওক এবাৰ এইটো মানে লৈ যাওক আপোনালোকে কম দামতে পাই যাব আৰু হে দোস্ত ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল শাহরিয়ার মাসুদ মোর সাবস্ক্রাইবার এজনে কমেন্ট কৰিছে যে এজনে নহয় মানে বহুত কেইজনে মানে কমেন্ট কৰিছে যে দাদা কেটিএম দেখাব লাগে কেটিএম নিউ শোরুম দেখাব লাগে কেটিএম 125 দেখাব লাগে ডিউক 125 আরসি 125 আরসি 200 এনেকা মানে দেখাব লাগে আৰু তুমি আছো কেটিএম শোরুমৰ সন্মুখত আৰু এইটো শোরুম ক'ত আছে আপোনালোকে সকলোৱে গম পাই যাব তাৰ আগতে চেনেলটো সাবস্ক্রাইব লাইক সকলো কৰি দিয়ক আৰু আজি আপোনালোকক দেখুৱাম যে একদম নিউ ব্র্যান্ড নিউ কেটিএম লো ডাউন পেমেন্ট কিমান হয় সেইটো আপোনালোকে গম পাই যাব তো ভিডিওটো আৰম্ভৰ পৰা এন্ডিংলৈকে সম্পূৰ্ণকৈ চাই থাকক তো এতিয়া আপোনালোকক দেখুৱাম যে কেটিএম শোরুম আৰু লগতে কেটিএমও দেখাম 3 2 1 হৈছে কেটিএম হৈছে এ মানে কেটিএমৰ শোরুম রেডি টু রেস সব কেটিএম হৈছে ইয়াত কি লেখা আছে কেটিএম আৰু ভিতৰত সব কেটিএম বাইক 1 2 3 চক হৈছে কেটিএম মানে কোনটোৰ কিমান দাম হয় সকলো গম পাই যাব সকলো গম পাই যাব হৈছে চক আরসি ডিউক সকলো গম পাই যাব আৰু চক শোরুমখান আবার চাই লওক মানে আমার বিকাশ দাই মানে এই মালটো লৈ মানে অল ইন্ডিয়া রাইড কৰিছিল সিজন 1 কমপ্লিট কৰিছিল এতিয়া আপোনালোকক ইয়াৰ মানে ফাইনেন্সত কাম কৰি আছে তাৰ লগত আপোনালোকক লগ কৰাই দিম নমস্কাৰ মোৰ নাম কৃষ্ণ সৰকাৰ হয় আৰু মই কেটিএম শোরুমত বাজাজ ফাইনেন্সৰ ফালৰ পৰা আছো ইয়াতে তো আমাৰ ইয়াতে সকলো ধৰণৰ বাইক আপনি এভেইলেবল পাব আমাৰ ইয়াতে বাইক ললে আপনি তিনিটা ফ্ৰী সার্ভিসিং পাব হয় আৰু কেটিএম বাইকৰ যিকোনো পার্টস ইয়াতে আমাৰ বৰপেটা ডিস্ট্রিক্টৰ এভেইলেবল তাৰ মানে সার্ভিস সেন্টার ইয়াতে আছে ইয়াতে আপনি গোটেইখিনি বস্তু এভেইলেবল পাব রাইডিং গিয়ারও পায় না ইয়াত হয় গোটেইখিনি বস্তু আমাৰ ইয়াতে এভেইলেবল পাব তো মানে বাইক দেখুন বাইক তো ইয়াৰ চক কেটিএম চাইছে না মিটাৰখান এবাৰ চক মিটাৰখান সকলো আছে যি লাগে সকলো পাই যায় ইয়াত পিছৰ পৰা এবাৰ চক টায়াৰটো চাইছে না আরসি 200 মডেল বুলি কোৱা যায় আরসি 200 ন আরসি সিরিজ দুটা সিরিজ হয় এটা হল ডিউক এটা হল আরসি তো আরসি সিরিজৰ 200 সিসি হয় এখন কেটিএম আরসি 200 ইয়াত কি লেখা আছে কেটিএম রেডি টু রেস লিখা আছে চাইছে চকাখান টায়াৰ তাৰপিছত ডিস্ক ব্ৰেক ডুয়েল ডিস্ক প্লাস এবিএস সকলো পায় সকলো যি লাগে আৰু জিপিএস লগাব পাৰে এইটো গাড়ীখন সেফটিৰ কাৰণে আৰু এটা অলপ আগুৱাই আহক এইটো দাম শুনাৰ আগতে এইটো লয় ডাউন পেমেন্ট কিমান হ'ব সেইটো কৈ দিয়ক এইটো আপোনাৰ আমি আরসি 200 খন আপোনাৰ মিনিমাম ধৰক আপোনাৰ 30 to 35000 এর ভিতৰত আমি দি আছো মিনিমাম স্টার্টিং প্ৰাইস ডাউন পেমেন্ট 32 35000 এটা আরসি 200 সিসি যিটো আৰু এইটো দামটো কিমান হ'ব এইটো দামটো আপোনাৰ 2,23,980 এটা একদম অন রোড প্রাইস আৰু এক্স ৰুম কিমান হ'ব এক্স ৰুম শোরুমটো আপোনাৰ 2,07,300 সামথিং কিবা কিবি হ'ব আৰু এইটো ইয়াত মানে শ্বৰুমত আহি আপোনালোকে মিলাই ল'ব পাৰে আৰু চাওক নাম্বাৰ চাম্বাৰটো আপোনাৰ ইয়াতে আহে নাম্বাৰ গাড়ীৰ নাম্বাৰ কাগজ পাতি যিমান যি সব আমাৰ ইয়াত এভেইলেবল পাই যাব সকলো কত যাব নালাগে ইয়াৰ পৰাই মানে সকলো আৰু এইটো কালাৰটো মানে নিউ আহিছে একদম নিউ কালাৰ একদম এইটো লিমিটেড এডিশন এইটো নতুন কালাৰ এইটো একদম লঞ্চ হৈছে আৰু এটা আছে এটা ব্ল্যাকৰ মাজত পোৱা যায় এইটো কিন্তু এইটো একদম নিউ মই মানে নিউ চাইছে এইটো মেটালিক অৰেঞ্জ হয় এইটো অৰেঞ্জ একদম চাইছে ইয়াত মানে লো ডাউন পেমেন্ট কৰিলে এতিয়া মানে এইটো মানে অলপ মানে চাবি দি মানে অন কৰিব অলপ দেখাম না কি গাড়ী কেটিএম মানে বাইকৰ ওপৰত মানে মহাবাইক চাবিটো দিব তাৰপিছত অন কৰিব চাইছে না তাৰ আগতে এবাৰ চাওক আগৰ পৰা চাইছে কেনেকুৱা মানে দেখা গৈ আছে লাইট চাওক কি গাড়ী না কি এইটোৱে এতিয়া মানে এইটো আমাৰ ষ্টাৰ্ট কৰি দিব গাড়ী বনাইছে কোম্পানীয়ে আৰু এটা এইটো মানে ষ্টাৰ্টটো নুঠালে মানে ষ্টাৰ্ট নধৰে ন ষ্টাৰ্ট নহয় আৰু ইয়াত কিবা কিবি আছে চাব পাৰে চাওক সাউন্ডটো চাইছে কেটিএম রেডি টু রেস কেটিএম রেডি টু রেস
হৈছে আৰু চাইলেঞ্চাৰ ইয়াত মানে চাইছে এই ধুনীয়ায়ে কেনেকুৱা মানে চাউণ্ড পূৰা মানে ধুনীয়া চাউণ্ড ধুনীয়া কেতিয়া আমাৰ চাউণ্ডতে মানে পাগলা হৈ যায় চাউণ্ডত এইটো ল' ডাউন পে'মেণ্ট 32 পৰা 35 হয় ন আৰু এইটো মানে 3 বছৰৰ মানে ইনষ্টলমেণ্ট কৰিলে মাহত মানে এইটো ধৰক আপোনাৰ স্কিম লৈ হয় হা আপোনাৰ প্ৰফাইলটো লৈ হয় তেনেকুৱাতো আপুনি এভাৰেজ ধৰি লওক 5 to 5,500 ৰ ভিতৰত মোটামুটি আহি যাব আহি যাব 3 বছৰ কৰিলে আহি যাব আৰু এইটো কিনোতে কাগজ পাতি কি লাগিব এইটো আপোনাৰ ডকুমেণ্টছ বিশেষ একো আমাৰ ৰিকুৱাৰমেণ্ট নাই বেংক পাছবুক আৰু এই চেক দুখন লাগে যদি বেংকেদি বুলি আৰু আমাৰ এটা চিষ্টেম এটা বুলি কৈছে ডিচিচি বুলি কোৱা যায় সেইটো যিটো আপোনাৰ পান কাৰ্ড আৰু ভোটাৰ আইডি খালি হ'লে হৈ যায় বেলেগ একো নালাগে আৰু ফটো 4 কপি বাছ বেলেগ একো নালাগে পান কাৰ্ড আৰু ভোটাৰ আইডি কাৰ্ড হ'লেই হ'ল আৰু ফটো 4 কপি লৈ আহিব 4 কপি যদি আপোনালোকে যদি ইনষ্টলমেণ্ট ল'ব খুজি আছে তেনেহ'লে চেক পাৰ্টটো লৈ আহিব আৰু বেংকৰ এইটো মানে RC 125 এইটো মানে ইলেক্ট্ৰনিক্স অৰেঞ্জ বুলি কয় এই যে কালাৰখন আৰু ইয়াত লিখা আছে বম বম ডাঙৰ কৰি KTM ইখন গাড়ী স্পেচিয়েলিটি এটাই যেনেকুৱা নৰ্মেল প্ৰিমিয়াম গাড়ীবোৰত কি হয় আপোনাৰ ধৰক মাইলেজটো অলপ কম পোৱা যায় হা তো ইখন গাড়ী স্পেচিয়েলিটি এটা এইটো মাইলেজটো বহুত ভাল দিয়া আছে কোম্পানী মাইলেজ এইটো যিটো আমাৰ সেট কৰা আছে এইটো 46 আছে হয় মাইলেজটো আৰু এইটো ABS আছে মানে বহুত সিস্টেম আছে ইয়াত আৰু মানে কি RC 200 ত যিখিনি পাব মোটামুটি ইয়াতো আচলতে সেইখিনি পাই যাব RC 200 মাইলেজ কিমান RC 200 ত 30 to 35 আৰু পৰা 30 আহি যাব আৰু এইটো মানে 45 ধৰি লওক 45 আহি যাব RC 125 চক KTM কি ময়ো মানে সপোন এটা আছে মানে মই এডভেঞ্চাৰ কিনিম এডভেঞ্চাৰ সেইটো মানে মোৰ সপোন মানে এইটো মই কিনিম এদিন না এদিন চক KTM আৰু ইয়াত চক কি লিখা আছে হৈছে ৰেচিং KTM RC 125 এইটোৰ নাম কি নাম বনাইছে আৰু লাইটখন চাইছে না আৰু এটা মানে KTMৰ মোৰ আটাইতকৈ বেছি ভাল লাগে কি ইণ্ডিকেটাৰটো ইয়াত চাইছে না ইয়াত মানে ইয়াত দি দিছে ইয়াত মানে ইয়াত ইবাগে যেনেকৈ R15 V3 এনেকুৱা ইবাগে কিন্তু এইটোত মানে ইয়াত ৰেয়াৰ ক্লাছত সেট কৰা থাকে এইটো পুৰা ধুনীয়া চাইছে দেখাই দিব ইণ্ডিকেটাৰটো এইটোত মানে দেখাই দিব চাইছে কি ধুনীয়া তামাম ধুনীয়া লাগছে গাড়ীখন আৰু ইয়াত মানে সেন্সৰ লাইট কি কয় আৰু চাওক কিমান মানে তামাম তাপ লাগে ফকাছ লেম্প এইটো বহুত দূৰলৈকে যায় ফগ থাকিলে ফগৰ কাৰণে স্পেচিয়েলিটি হয় লাইটটো আমাৰ লাইট ফগটো মানে ভাল ইউজ কৰিব পাৰিব বহুত দূৰলৈকে দেখা যায় না আৰু এইটো ইয়াত মানে কি কৰে কুলিং না এইটো আপোনাৰ কুলেন আছে ইয়াতে ইয়াত নহয় এইটো কুলেন হয় হা আৰু ইয়াতে ফেন আছে ফেন আছে অভাৰহিট হ'লে ইঞ্জিন এইটো অটোমেটিকলি ফেন চলি এইটো ঠাণ্ডা কৰি দিব ইঞ্জিনটো আৰু কুলেনটো ইঞ্জিনৰ প্ৰটেকশ্যন ঠাণ্ডাৰ কাৰণে ইঞ্জিন আছে মানে বেলেগ বাইকত মানে নাপায় মানে KTMত পায় এইটো স্পেচিয়েলিটি KTMত পায় বহুত ধুনীয়া এইটো মানে ধৰকচোন লং ড্ৰাইভত KTM লৈ মানুহে ধৰকচোন এই গুৱাহাটী কমে যায় KTM লৈ হ'লে মানুহে আমাৰ ঘৰৰ পৰা মানে আমাৰ বৰপেটাৰ পৰা মুম্বাই যায় দিল্লী যায় তো সেইকাৰণে দি দিছে আৰু হিলছত যায় লাডাখ যায় তাৰপিছত সকলো KTM এনেই মানে বেষ্ট মানে ৰেচিঙত ক'বলৈ গ'লে KTM নাম্বাৰ 1 আৰু সেইটো KTM এইটো দামটো কিমান হ'ব এইটো আপোনাৰ দামটো আজিৰ ডেটত আছে 1,78,000 সামথিং 1,78,000 সামথিং আৰু এইটো লয়েষ্ট ডাউন পে'মেণ্ট কিমান এইটো আপুনি আপোনাৰ RC 200 খন যেনেকৈ মই ক'লো 30 to 35 25 to 30,000 ৰ মাজত আপোনাৰ ডাউন পে'মেণ্টত আপোনাৰ গাড়ী দিয়া আছে 25 দিলে মানে দি দিব আৰু এইটো 25 to 30 ভিতৰত হয় এইটো লয়েষ্ট ধৰকচোন 27 দিলে আৰু দি দিব আৰু 27 দিলে দি দিব ইয়াত মানে আপোনাৰ এক্সচেঞ্জ হয় না গাড়ী বেলেগ গাড়ী কোনো ধৰণৰ গাড়ী লৈ আহক গাড়ী স্কুটি যিকোনো ধৰণৰ ভেহিকেল আপুনি লৈ আহক আমাৰ ইয়াতে এক্সচেঞ্জ কৰি আপুনি নতুন গাড়ী ল'ব পাৰে সব এক্সচেঞ্জ অফাৰ এভেইলেবল পাব ইয়াত কথা ধৰকচোন এটা গাড়ীৰ দাম 25,000 টকা দিম এটা স্কুটিৰ দাম 25,000 টকা দিম তো 25,000 টকা আপোনালোকে ৰাখিলে মানে এইটো দি দিলে হয় আপুনি আমাক ইয়াত টকা দিব নালাগে আমি সেইটো এক্সচেঞ্জ প্ৰাইচটো আমি ৰাখি গাড়ীখন ৰাখি দি আপোনাৰ
সেইখন গাড়ী নতুন ফাইনেন্স কৰি দি দিয়ে Finance কৰি দি তাৰ দিব। মানে আপোনাক কেইটামান ডকুমেণ্টছ লাগিব ডকুমেণ্টছ মানে কি যদি আপুনি লোকেলিটি যদি হয় হা বেছি আপোনাৰ বিশেষ ডকুমেণ্টছ নালাগে আপোনাৰ ভোটাৰ কাৰ্ড আৰু পান কাৰ্ডখন দিলে আপোনাৰ হৈ যাব হা আৰু যদি আপুনি যদি বেংকে দি কাটা চিষ্টেম কৰিব বিচাৰে তো আপোনাৰ দুটা চেক নাইবা এটিএম আৰু বেংক পাছবুকটো আৰু 3 মাহৰ আপডেট লাগিব জাষ্ট এইখিনি ডকুমেণ্টছ আৰু বাকী একো না বিশেষ ডকুমেণ্টছৰ আমাৰ ৰিকুৱাৰ্ড নাপাব নিম্নতম ডকুমেণ্টছতে আমি গাড়ী ইয়াত ফাইনেন্সত দি আছোঁ একদম কম দামতো গাড়ী পাই যাওঁ মানে একদম কম আহক কেটিএম লওক তাৰপিছত মানে ঘূৰক মস্তি কৰা গাৰ্লফ্ৰেণ্ড লৈ ঘূৰক কেটিএম ডিউক তো কিমান চিচি 390 অ'হ 390 মোৰ সন্মুখত মই কল্পনা কৰিব পৰা নাই 390 তামাম আৰু এবাৰ এইটো মানে মিঠাৰখান এবাৰ চাওক কিমান ডাঙৰ মানে মিঠাৰ বনাই দিছে চাইছে না একদম মানে মোবাইলৰ সমান আৰু এইবিলাক মানে এই ইয়াত মানে মানে ক্লাছ ধৰি তাৰপিছত মানে চলাওক লং ড্ৰাইভত ছিকিম যাওক গেংটক যাওক লাডাখ যাওক য'ত যোৱাৰ ইচ্ছা হয় তাতেই যাওক আৰু ইয়াত চাওক বম বম ডাঙৰ ডাঙৰ কৰি লিখা আছে কেটিএম আৰু ইয়াত লিখা আছে ডিউক আৰু ইয়াত লিখা আছে ব্লেক কালাৰ দি 390 কি গাড়ী আৰু এইবাৰ চাওক কি ধুনীয়া আৰু ইয়াত মানে সাইলেন্সাৰ 390 মানে এনেকা সাইলেন্সাৰ আহে না মানে ডুৱেল ডিস্ক প্লাছ এবিএছ তাৰপিছত BS6 ৰ হয় মানে ইয়াত মানে অপন চিষ্টেম আৰু ইয়াক ৰিসেট কৰাই এই মিটাৰৰ মানে এইবিলাক না দাদা 390 ডিজিটেল হৈ যায় আৰু পিছৰ পৰা এবাৰ চাওক কি বাইকে একদম মানে মহাগুৰু বাইক মহাগুৰু চাওক মহাগুৰু মহাগুৰু বাইক এইটো নাই ষ্টাৰ্টো দি দিব আপোনালোকে টেনশ্যন ল'ব নালাগে চাওক মিটাৰ অন হৈ গ'ল কি মিটাৰ বনাইছে একদম মানে উঠি ল'ব লাগে ষ্টাম্পটো মানে উঠাই ল'ব লাগে এইটো মানে ষ্টাম্প নুঠালে মানে ষ্টাৰ্ট নধৰে তো চাউণ্ড চাইছে না একদম মানে কেনেকুৱা মানে চাইছে লাইটটো মানে জ্বলি গৈছে ইয়াত মানে LED লাইট LED আৰু ইয়াত মানে হৈছে চাউণ্ডটো কি ধুনীয়া চাউণ্ড আৰু ষ্টাৰ্ট নোমোৱাৰ লগে লগে ষ্টাৰ্টটো বন্ধ হৈ যায় কিন্তু আৰু এবাৰ দেখাই দিয়কচোন ষ্টাম্পটো উঠালে তাৰপিছত মানে ষ্টাৰ্ট ল'ব এতিয়া মানে ষ্টাম্পটো নমাই দিব ষ্টাৰ্ট বন্ধ চাইছে কিমান ধুনীয়া ফিচাৰ বনাইছে কেতিয়া মানে ধৰকচোন আজিকালি আৰু ইয়াত মানে মিটাৰ বুজে না কেনেকৈ মানে ইয়াত মানে সকলো উঠাৰ সকলো ইয়াতে আপোনাৰ ফিউলৰ লেভেলটো দেখাব আপোনাৰ স্পীডটো দেখাব আপোনাৰ হা টিপ টাইম তাৰপিছত আপুনি জিপিএছ নেভিগেশ্যন আপুনি ক'ত যাব ইয়াতে লোকেশ্যন ছেট কৰি লৈ ইয়াতে ইণ্ডিকেট কৰি থাকিব আপোনাৰ চাই চাই আপুনি যাব পাৰিব ইত্যাদি বহু ধৰণৰ ইয়াতে ফিচাৰ্ছ ইয়াতে এভেইলেবল দিছে এইখন 390 হয় ক্লাছটো আপোনাৰ স্লিপাৰ ক্লাছ আছে ক্লাছ এডজাষ্ট কৰিব পাৰিব আপোনাৰ ইয়াতে কমাই ল'ব পাৰিব পাৰে না হয় ক্লাছটো বঢ়াই ল'ব পাৰিব ইয়াতে আপোনাৰ ব্ৰেকটো আৰু এইটো কি কালাৰ মানে চেঞ্জ হৈ থাকে নেকি হয় এইটো আপোনাৰ যিটো থিম লাগে সেইটো থিমত লৈ ল'ব সেইটো লৈ ল'ব পাৰি মানে মোবাইলৰ নিচিনা আৰু মোবাইলৰ নিচিনা হয় কি বনাইছে মানে কি এইটো এক ধৰণৰ মোবাইল বুলিয়ে ক'ব মোবাইল বুলি ক'ব পাৰে এইটো বহুত টেকন'লজি ইয়াত আছে চাওক মানে ষ্টাম্প নোমোৱাৰ লগে লগে মানে ষ্টাৰ্ট বন্ধ এতিয়া মানে এই কেটিএম ডিউক 390 দাম শুনিম কিমান দাম হয় এইটো এইটো ডিউক 390 দামটো আজিৰ ডেটত আপোনাৰ 3 লাখ টকাই 3 লাখ টকা না আজিৰ ডেটত আৰু এইটো লয় ডাউন পেমেণ্ট এইটো লয় ডাউন পেমেণ্ট আপোনাৰ মোটামুটি আপোনাৰ 45,000 মানৰ পৰা ষ্টাৰ্টিং 45,000 পৰা ষ্টাৰ্টিং কাৰণ যিমান দিব পাৰে আপোনালোকে হয় আপোনাৰ যিমান দিব পাৰে আপোনাৰ সিমান ভাল বাট এইটো লয়েষ্ট একদম 45 মানৰ পৰা দিব পাৰে আৰু যদি ধৰক আপোনাৰ চাকৰি কৰা প্ৰফাইল হয় আৰু ভাল হয় আপোনাৰ আৰু 5,000 মান কমতে হৈ যাব হয় বহুত ধুনীয়া আৰু এইটো মিনিমাম কিমান বছৰ মানে আপুনি 5 ইয়াৰ্ছ লৈকে কৰিব পাৰিব হয় এইটো দামী বাইকটো মানে আপোনাৰ লিমিটটো বঢ়াই গ'লে আপুনি EMI-টো কম আহিব তেনেকুৱা আৰু এইটো মাইলেজটো কিমান হ'ব মাইলেজটো এইটো মাইলেজটো এনে ধৰক 25 to 30 ভিতৰত পাই যায় 25 to 30 ভিতৰত পাই যায় প্ৰিমিয়াম বাইক হিচাপে বহুত ভাল মাইলেজ বহুত আৰু জানে CC 390 CC গাড়ী হয় এইটো মানে
ধুনীয়া বাইক বুজিলে আৰু এইটো ল'ব পাৰে আপোনালোকে আৰু লওক কিনক তাৰপিছত মোক লৈ আপোনালোকে ছিকিম যাওক EMI কৰিলে এইটোত মানে মাহত কিমানকৈ আহিব আপুনি 3 ইয়াৰ্ছ যদি কৰে এইটো আপোনাৰ মোটামুটি ধৰক মাহত ডাউন পেমেণ্ট বহুত বেছি হয় এইটো বাট আপোনাৰ 7,000 6,000 ভিতৰত আহি যাব আৰু 3 বছৰ কৰিলে কাগজ পাতি ক'লে আৰু লোকেল হ'লে বেছি নালাগে লোকেল হ'লে একদম কম কাগজ হ'লেই হৈ যায় আৰু ভোটাৰ আই কাৰ্ড পান কাৰ্ড এইবিলাক আৰু আপোনাৰ কোম্পানী যিখিনি অফাৰ দিছে আপুনি বহুত কম পইচাত আপোনাৰ সপোন পূৰণ কৰিব সপোন কেটিএম মানে সকলোৰ মানে এটা মানে আশা মানে মই এদিন না এদিন কেটিএম ল'ম মানে মোৰ নিচিনা সকলোৰে আশা আছে আৰু তো এইটো দেখালোঁ তো এতিয়া আপোনালোকক দেখুৱাম ডিউক এডভেঞ্চাৰ 250 বাছ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক দিছ ইজ এডভেঞ্চাৰ 250 চাইছে না এইটো মানে আগত চোৱাৰ আগতে এইটো পিছত টায়াৰখন এবাৰ চাই লওক অলপ বেলেগতকৈ মানে বেলেগ টায়াৰ এইটো বেলেগ টায়াৰ মানে এইটো লৈ আপোনালোকে ধৰকচোন হিমালয় পৰ্বতত মানে চলাব পাৰে এইটো লৈ এনেকুৱা মানে এইটোৰ মানে পাৱাৰফুল গাড়ী হয় এইটো আৰু এইটো চাওক আগৰ পৰা এবাৰ চাওক কি বাইক এইটো মই বাইক বুলি ক'ব নোৱাৰোঁ এইটো মানে মহাবাইক এইটো মহাবাইক দিছ ইজ মহাবাইক এইটোৰ নাম কি বনাইছে 250 তামাম তো এতিয়া মানে মই মানে অলপমান এইটো মানে চাম কেনেকুৱা লাগে মোৰ মানে এটা মানে অপন আছে মই এদিন না এদিন মানে এই মালটো মানে কিনিম আৰু এইকাৰণে আগতে অলপ মানে মই মানে এনেকুৱা লাগি আছে মই মানে হাতীটো দিছোঁ হাতী চাওক মানে মই মানে কিবাকে চাওক ভৰিকাত মানে মাটিত মানে লাগা নাই মানে এনেকুৱা লাগি আছে মই হাতীটো দিছোঁ দিছে এইটো মানে চিধা কৰিব পাৰিছোঁ আৰু চাওক বুম এনেকুৱা মানে লৈ যায় মানে ঘূৰা আৰু কি বাইকত উঠছোৱে হাতীৰ নিচিনা লাগছে চাওক মোৰ ভৰিখন মানে অলপখন থৈ দিওঁ পৰি যাব পিছত আকৌ মালিকে মাৰিব মোক মাৰ গাড়ী পেলাই দিছে থাক হৈছে না কি হাতীৰ পিছত উঠিছিলোঁ এনেকুৱা লাগছে তো এইটো অন ৰোড অফ ৰোড সকলো শুনিম এইটোৰ দামটো কিমান হ'ব এইটোৰ এইটো আপোনাৰ 2,74,000 সামথিং 2,74,000 অন ৰোড হয় একদম কমপ্লিট কাগজ পাতি লৈ সকলো 5 বছৰৰ ইনচুৰ পাব সকলো পায় আৰসি গোটেইখিনি ইনক্লুড থাকিব এক্সট্ৰিম কিমান হ'ব হয় 2,56,000 সামথিং হ'ব মানে কাগজ পাতি নোহোৱাকৈ বাকীখিনি কাগজ পাতি লৈ হৈ যাব আৰু চাইছে না কি বাইক বনাইছে মানে মোৰ মানে ফেভাৰাইট এইটো একদম মানে সঁচা বিদ্যাকৈ কৈছোঁ এইটো বাইক মানে মোৰ ফেভাৰাইট হয় চাইছে না চকাখন তাৰপিছত ইয়াত আছে চাইলেঞ্চাৰ ইয়াত আছে এইটো আকৌ মানে বেলেগতকৈ বেলেগ ধৰণৰে পুৰা ধুনীয়া এইবিলাকো দি দিছে এইবিলাকতো লাগবই আৰু পুৰা ধুনীয়া চেফগাৰ্ড হয় এইটো চেফগাৰ্ড আৰু ইয়াত আছে ইঞ্জিন হয় আৰু ইয়াত আছে ৰিং ইয়াত আছে ডিস্ক ব্ৰেক ডুৱেল ডিস্ক প্লাছ ABS তাৰপিছত BS6 হয় BS6 তো এইটো মাইলেজটো কিমান আহিব এইটো সেম এক্সাক্ট আপোনাৰ 30 to 35 ৰ ভিতৰত আহি যাব 32 ৰ পৰা 35 ৰ ভিতৰত আহি যাব CC টো কম আছে 250 cc 250 এইটো 390 cc এইটো CC টো কম আছে বাস মোস্ট পাৱাৰফুল বাইক এখন বাইক আপোনাৰ পাহাৰ হওক বা মেইন ভাল ৰাস্তা হওক খাল সকলো তোমাৰ চলাব পাৰি এইটো ৰাইডৰ কাৰণে টুৰ কৰাৰ কাৰণে বেষ্ট টুৰ বেষ্ট এইটো 390 আছে কিন্তু আপোনালোকে আনি দিব পাৰিব না আছে এইটো এভেইলেবল বৰ্তমান আমাৰ ইয়াত এভেইলেবল নাই যদি অৰ্ডাৰ কৰে অৰ্ডাৰ কৰিলে পাই যাব অৰ্ডাৰ কৰিলে মানে পাই যাব এইটো গোটেইখিনি এভেইলেবল পাই যাব আৰু ইয়াত মানে চাৰ্জ কৰাৰ কাৰণে দিছে মোবাইল বহুত দূৰত যাওক চাৰ্জ কৰা চাৰ্জিং পইণ্ট এটা আছে আপোনাৰ এইটো মোবাইলটো চাৰ্জ কৰিব পাৰে কি গাড়ী বনাইছে কোম্পানীয়ে মোবাইলো চাৰ্জ কৰা দি দিছে আজিকালি কি গাড়ী কি মহাগাড়ী এইটো মহাবাইক চাইছে না কি KTM লগাই দিছে বহুত ধুনীয়া তো এদিন না এদিন মানে বাইকক মানে মই ল'ম আৰু এতিয়া আপোনালোকক মই দেখুৱাম KTM ডিউক 125 কম দামত আপোনাৰ ধুনীয়া গাড়ীৰ ভিতৰত ক'ব গ'লে এইটো
KTM Duke 125 KTM Duke 125 হয় এইটো আপোনাৰ 200 যিখন আছে KTM Duke 200 খনৰ লুকস সেম লুকস পায় Same হয় এইটো নতুন লঞ্চ হৈছে BS6 হয় Yes. এইটো আপোনাৰ গাড়ীখনৰ এইটো স্পেশালিটি এটাই পাব আপোনাৰ এইটো আপোনাৰ যেটো যায় মাইলেজৰ কাৰণে ধৰক পছন্দ কৰে দামৰো কথা দামৰ কথা লেভেল আছে হয় এইটো অনলি 25000 রুপিস যিখন আমি দি আছো Only 20,000 হয় 4000 ৰ পৰা 400 to 4500 ৰ ভিতৰত আপোনাৰ EMI হৈ যাব এইটো only 25000 দি আছো এইখন মানে স্পেশালি এইটো স্কিম আছে ঠিক আছে এইখন বাইকৰ আৰু আপোনাৰ এইটো আপোনাৰ কাৰ কাৰণে ভাল যায় ধৰক আপোনাৰ মাইলেজৰ কথা ভাবি মাইলেজৰ কথা। এইটো 45 প্লাস আছে 45 প্লাস মাইলেজ হয় আহি যাব আৰু ফ্ৰী সাৰ্ভিসিং সকলো আছে তিনটা এই সার্ভিসিং তিনিটা তিনিটা পাব পাব আপোনালোকে। তিনি একে পাব গোটেইখিনি একেই পাব আৰু গাড়ীখন বহুত ধুনীয়া হয় ভালে কি ধুনীয়া গাড়ী ইটাৰ চিটাৰ হৈছে সকলো অকে একদম দেখাত মানে 390 নিচিনা একদম মানে চেম 390 আৰু ইয়াত মানে এইটো মানে কম ইঞ্জিনটো অলপ কম এইটো মানে লৈ যাওক আপোনালোকে কম দামতে পাই যাব আৰু 25 দি মানে লৈ যাব পাৰে সকলো পায় সকলো ইয়াত মানে চাওক সাইলেন্সাৰ ইয়াত আছে ইয়াত মানে ডিস্ক আছে ইয়াত ডিস্ক আছে ডুৱেল ডিস্ক প্লাছ ABS পায় সকলো পায় এইটো বাইকত আৰু ইয়াত মানে এনেকা এইটো মানে বেলেগ নিয়ম ভাল লাগছে এইটো মানে চাওক না কিমানখিনি একদম সৰু একদম ব্ৰেক ধৰাৰ কাৰণে ইয়াত মানে কিবা কিবি ভৰাব লাগে আৰু ইঞ্জিনত কিবা কিবি খুৱাব লাগে আৰু ইয়াত লিখা আছে আপোনালোকৰ জনপ্ৰিয় KTM হৈছে না পিছৰ পৰা এবাৰ দেখাই দিওঁ চাওক কি ধুনীয়া কি মোটা মোটা টায়াৰে কি টায়াৰ হৈছে বহুত ধুনীয়া লাগছে গাড়ীখন এয়াই মানে KTM এয়াই মানে চাওক হৈছে কি ধুনীয়া এইটোতো মানে ষ্টাম্পটো মানে নুঠালে মানে ষ্টাৰ্ট নধৰে বেলেগ চিষ্টেম একদম KTMৰ লগত মানে বেলেগ গাড়ী মানে তুলনা নাহে একদম বেলেগ বাইকৰ লগত দিছ ইজ KTM মানে আগৰ পৰা এবাৰ চাওক আগৰ পৰা এবাৰ চাওক হৈছে মানে এইটো কিনক আৰু এনেকা মানে ৰেচ কৰক একদম এনেকা হেলমেট ৰাইডিং গিয়াৰ পিন্ধি ৰেচ কৰক আৰু এইটো কিনক এনেকা মানে পাহাৰ বগাওক চাইছে এইটো কিনক পাহাৰ বগাওক বহুত ধুনীয়া হয় গাড়ীখন তো সকলো দেখালোঁ এতিয়া কৈ দিব শ্ব'ৰুমখন ক'ত আছে সকলো আপোনালোকে গম পাই যাব ইয়াত আহি এইবিলাক KTM কিনিব পাৰে সকলো কৈ দিব হয় নমস্কাৰ এইটো আমাৰ শ্ব'ৰুমটো হয় বৰপাৰা ৰোড চিমলাগুৰি নিয়াৰ বাজাৰ ইণ্ডিয়া বা চিমলাগুৰি যিটো SBI ব্ৰাঞ্চ আছে তাৰ সন্মুখতে অনিৰ্বাণ বাজাজ ঠিক আছে বাজাজৰ শ্ব'ৰুম যিটো সেইটো আমাৰ KTMৰ চেণ্টাৰ হয় অথৰাইজ ডিলাৰ হয় বৰপেটা ডিষ্ট্ৰিক্টত আমাৰ এড্ৰেছটো যদি আপোনাক লাগে আপুনি গুগল মেপছত যাই আপুনি টাইপ কৰিব বৰপেটা ৰোড KTM বুলি তাত যাই মেপছ লোকেশ্যনত যাই আপুনি চিলেক্ট কৰিলে আপোনাৰ আমাৰ একজেক্ট লোকেশ্যনটো আপোনাক দেখাই পাব ঠিক আছে ইয়াত আহি আপোনালোকে KTM কিনিব পাৰে ফ্ৰী ছাৰ্ভিচিং কৰিব পাৰে তাৰপিছত এনেকৈ মানে ধুনীয়া দাদা আৰু এটা কথা ইয়াত মানে 10,000 টকাৰ হেলমেট কোনটো সেইটো অলপ দেখাই দিয়কচোন ইয়াত 10,000 টকাৰ হেলমেটটো আমাৰ ইয়াত নাই যিটো আপোনাৰ ভিতৰত 5 কাউণ্টাৰত আছে ইয়াতে মেক্সিমাম 4,500 লৈকে মানে 10,000 টকাৰ হেলমেট পায় ইয়াত কিন্তু ইয়াত মানে ডিছপ্লেত মানে নাই কিন্তু ইয়াত মানে 4,000 টকা দামৰো হেলমেট আছে পিন্ধি ঘূৰিব পাৰে আৰু আপোনালোকে আৰু আজিকালি KTM লোৱাৰ আগত হেলমেটটো ল'ব হেলমেটটো মেইন তাৰপিছত মানে ৰাইডিং গিয়াৰ তাৰপিছত মানে KTM বুজি পাইছে তো এইটো মানে এই শ্ব'ৰুমৰ কাৰ্ড হয় কাৰ্ড হৈছে আৰু ফোন নাম্বাৰটো স্ক্ৰীণত উঠি আছে ফোন কৰি সুধিব পাৰে কিনিব পাৰে বুক কৰিব পাৰে সকলো পাৰে আৰু এইটো কোনো ধৰণৰ স্পনচাৰ ভিডিঅ' নহয় তো দোস্ত ভিডিঅ'টো কেনেকৈ পালে কমেণ্ট এটা মাৰি দিয়ক আৰু এই চাওক KTM RC Dio যি KTM লাগে সকলো ইয়াত পাই যায় তো যদি ভিডিঅ'টো ভাল লাগিছে তেনে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰক আৰু KTM কিনক তো আজি ভিডিঅ' এইখিনিতে ইয়াৰ পিছত আৰু ধুনীয়া ভিডিঅ' আহি আছে